তো HS1 আৰু ছ'চিয়েল ছায়েন্সৰ একদম মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ এতিয়া আমি 2015ৰ কুৱেশ্যন পেপাৰখনৰ পৰা এনালাইচিছ কৰি পেলাই তাৰ পৰা একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ কেইটামান বাছি উলিয়াইছোঁ এইটো হৈছে 2015ৰ ছেকশ্যনটো অৰ্থাৎ ইণ্ডিয়ান কনষ্টিটিউশ্যনখনৰ এই প্ৰথম পাৰ্টটোৰ একদম ইম্পৰ্টেণ্ট কেইটামান প্ৰশ্ন প্ৰথম পাৰ্টটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান প্ৰথমতে 1 নম্বৰী কেইটা আছে প্ৰথমতে 1 নম্বৰী কেইটা ডিছকাছ কৰি ল'ম একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ এইকেইটা কোনো কাৰণতে কুইট নকৰিবা তোমালোকে এতিয়া এক্সামৰ কাষতে আহি আছে এতিয়া একদম এটা কোৰ্চ খুলিছোঁ এই কোৰ্চটোত আপোনালোকক যিখিনি পাৰোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ কমপ্লিট কৰিবলৈ চেষ্টা কৰিম এতিয়া একদম আমি 2015ৰ পৰা 2023লৈকে ইম্পৰ্টেণ্ট কুৱেশ্যন যিমান আছে অল কুৱেশ্যন পেপাৰখন নেৰাওঁ তাতে কিছুমান নালাগা কুৱেশ্যন আছে সেইবিলাক বাহিৰ কৰি একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰকেইটা দিছোঁ এতিয়া 2015ৰ এই ছেকশ্যনৰ অৰ্থাৎ ইণ্ডিয়ান কনষ্টিটিউশ্যন বিভাগটোৰ 1 নম্বৰী কেইটামান প্ৰথমতে ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত 2 নম্বৰী কেইটামান আছে এতিয়া প্ৰথমতে আমি ক নম্বৰ কুৱেশ্যনটো পঢ়ি লওঁ হা Question 1 give answers to these questions 1 নম্বৰী কুৱেশ্যনবিলাকৰ এনচাৰ দিয়া 1 নম্বৰ কুৱেশ্যনবিলাক গটাই ইয়াৰ প্ৰথমতে দিছে আমাৰ এই ক নম্বৰটো কৈছে যে আমাক সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে সংবিধানৰ তৃতীয় অংশত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে আমাৰ সংবিধান ইণ্ডিয়ান কনষ্টিটিউশ্যনখনৰ তৃতীয় অংশত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে সংবিধানৰ আমাৰ যিবিলাক মৌলিক অধিকাৰ আছে সেই মৌলিক অধিকাৰবিলাক আমাৰ তৃতীয় অংশত সন্নিৱিষ্ট কৰা হৈছে এই প্ৰশ্নটো তাকে সুধিছিল একদম চিম্পল আনচাৰ সৰু আৰু খ নম্বৰটো আছে আমাৰ নিজা সংবিধান থকা ভাৰতত যুক্তৰাষ্ট্ৰৰ একমাত্ৰ ৰাজ্যখনৰ নাম কি ভাৰত যুক্তৰাষ্ট্ৰ আমাৰ ভাৰত যুক্তৰাষ্ট্ৰখনত নিজা সংবিধান থকা একমাত্ৰ ৰাজ্যখনৰ নাম কি আমাৰ ভাৰত যুক্তৰাষ্ট্ৰত নিজা সংবিধান কোনখন দেশৰ আছে একমাত্ৰ ৰাজ্যখনৰ নাম কি যাৰ নিজা সংবিধান আছে নিজা সংবিধান থকা ভাৰতৰ যুক্তৰাষ্ট্ৰৰ একমাত্ৰ ৰাজ্যখন হৈছে ভূটান আৰু 2 নম্বৰটো হৈছে ভাৰতত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছেনে এটা 3 নম্বৰতে গ নম্বৰতে আছে ভাৰতত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছেনে আমাৰ ভাৰতত দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই একদম চিম্পল আমাৰ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই ইয়াতে ঘ নম্বৰটো কৈছে যে সংবিধানৰ সংবিধানৰ কোনটো সংশোধনীৰ দ্বাৰা ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্য সংযোজন কৰা হৈছে আমাৰ সংবিধানৰ সংশোধনৰ বিষয়টো তোমালোকে জানাই আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন এই ছেকশ্যনৰ বিভাগটোতে এটা চেপ্টাৰত আছে আমাৰ সংবিধান সংশোধনৰ বিষয়ে তাৰে বিষয়ে সংবিধান সংশোধন মানে হ'ল কিছুমান নিয়ম আমাৰ সংবিধানখন থাকে সেই সংবিধানখনত আগৰ নিয়মবিলাকৰ ঠাইত তাৰে জাগাতে আৰু কিছুমান লাগতিয়াল নিয়ম ভৰাই দিয়া হ'ল তাৰমানে এটা সংশোধন কৰি লোৱা হ'ল এতিয়া নতুন নিয়ম কেইখন অলপ হ'ল সেই নতুন নিয়মখিনি সেই আগৰ নিয়মৰ মাজতে সোমাই দিয়া হ'ল আমাৰ সংবিধান সন্নিৱিষ্ট কৰি দিয়া হ'ল সেইটো কোৱা হয় সংশোধন ইয়াতে কৈছে যে সংবিধানৰ কোনটো সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য সংযোজন কৰা হৈছে সংবিধানৰ কোনটো সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যক সংযোজন কৰা হৈছে সংবিধানৰ 41তম সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰা হৈছে এতিয়া ঙ নম্বৰটো কৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংবিধান সংশোধন প্ৰক্ৰিয়াটো বৰ্ণনা আছে আমাৰ যে ভাৰতীয় সংবিধানখন আছে সেই সংবিধানখনৰ কোনটো অনুচ্ছেদত সংবিধান সংশোধন প্ৰক্ৰিয়াটো সন্নিৱিষ্ট কৰা হৈছে আমি যে ক'লোঁ সংবিধান সংশোধন প্ৰক্ৰিয়া এটা আছে সেই সংবিধান সংশোধন প্ৰক্ৰিয়া সেই আমাৰ সংবিধানখনতে আছে কিন্তু কিমান নম্বৰ অনুচ্ছেদত সেইটো হৈছে আমাৰ 368 নম্বৰ অনুচ্ছেদত ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংবিধান সংশোধন প্ৰক্ৰিয়া বৰ্ণনা আছে ভাৰতীয় সংবিধানৰ 368 নম্বৰ অনুচ্ছেদত সংবিধান সংশোধন প্ৰক্ৰিয়া বৰ্ণনা আছে আমাৰ ভাৰতীয় সংবিধানৰ 368 নম্বৰ অনুচ্ছেদত সংবিধান সংশোধন প্ৰক্ৰিয়া বৰ্ণনা আছে এইবিলাক আমাৰ প্ৰথম নম্বৰ কুৱেশ্যনটো চাওঁ হা ভাৰতীয় সংবিধান গতিশীল নে ভাৰতীয় সংবিধান গতিশীল
আমাৰ ভাৰতীয় সংবিধানৰ গতিশীল কিয় তোমালোকৰ কনচেপ্টটো বুজি ল'ব কনচেপ্টটো বুজি ল'লিয়াৰ কুৱেশ্যন আনচাৰ মেমৰাইজ কৰিব অৰ্থাৎ মুখস্থ কৰিব লগা কোনো কথাই নাই কনচেপ্টটো বুজিলে তো প্ৰথম 6 নম্বৰ কুৱেশ্যনটোত কৈছে যে ভাৰতীয় সংবিধান গতিশীল শুদ্ধ নে অশুদ্ধ লিখা একদম ৰাইট এইটো শুদ্ধই হ'ব ভাৰতীয় সংবিধান গতিশীল এইটো শুদ্ধই হ'ব ভাৰতীয় সংবিধান গতিশীল এইটো শুদ্ধ কাৰণ কিয় আমাৰ ভাৰতীয় সংবিধানখন সময়ৰ লগে লগে গতি হৈ থাকে গতিশীল সময়ৰ লগে লগে সলনি হৈ থাকে তাৰমানে আগত যিবিলাক নিয়ম আছিল সেই নিয়মৰ জেগাত আজিকালি অলপ বেলেগ নিয়মো আহিছে সেই অলপ বেলেগ নিয়মো আহিছে আৰু তাৰমানে সেই নিয়মবিলাকো তাতে অন্তৰ্ভুক্ত কৰা হয় সেই নিয়মবিলাকো সেনেকৈ অন্তৰ্ভুক্ত কৰাৰ লগে লগে সংবিধানখন তাৰমানে সলনি হৈ থাকে সময়ৰ লগে লগে সেইকাৰণে আমাৰ ভাৰতীয় সংবিধানখন গতিশীল তাৰমানে গতি কৰি থাকে ইয়াৰ পৰা সলনি হৈ পেলাই ইয়াক যাব সেনেকুৱাকৈ গতি কৰি থাকে একদম শুদ্ধ হ'ব তো ৰাইট বুলি দিয়ে দিছোঁ দিয়া ভাৰতীয় সংবিধানখন গতিশীল একদম শুদ্ধ ইয়াত